নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত লাখ লাখ সংগীত প্ৰেমীক শোকাহত কৰি আকস্মিকভাৱে পৃথিৱীৰ পৰা বিদায় লোৱা জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ আজি গুৱাহাটীৰ সমীপৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত শেষকৃত্য সম্পন্ন কৰা হয় আজি পুৱা গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ নিয়া হয় মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত নশ্বৰ দেহ পুনৰ সৰুসজাইলৈ নিয়া হয় আৰু তাৰ পৰা শিল্পীগৰাকীক মহা সমাৰোহেৰে পুষ্পসজ্জিত গাড়ীত তুলি যোৰাবাটৰ সমীপৰ কমাৰকুছিলৈ শোভাযাত্ৰা কৰি নিয়া হয় সমাধিস্থলীত হেজাৰ হেজাৰ গুণমুগ্ধৰ অশ্ৰু অঞ্জলিৰ মাজেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপৰি বিভিন্ন দল সংগঠনে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰমৰ পুত্ৰক শেষবাৰৰ বাবে হেঁপাহ পলুৱাই চাই লয় পিতৃয়ে গানেৰে জগত জিনা শ্ৰমিক অশ্ৰুৰে অজানা দেশলৈ বিদায় দিয়ে পত্নী গৰিমা শইকীয়া গাৰ্গে জ্যেষ্ঠ ভাতৃক শেষ শ্ৰদ্ধা জনাই ভগ্নীয়ে তাৰ পিছত ধৰ্মীয় ৰীতি নীতিৰে চিতাত তোলা হয় জুবিন গাৰ্গৰ দেহ ভগ্নী পামী বৰত ঠাকুৰে চিতাত মুখাগ্নি কৰে তেওঁক সহযোগ কৰে ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে আজি শেষকৃত্য দৰ্শনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোক গুৱাহাটীলৈ যায় বিভিন্ন জিলাৰ দৰে লখিমপুৰৰ পৰাও সহস্ৰাধিক লোক গুৱাহাটীলৈ গৈ যোৱা কেউটি দিনত শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে উপস্থিত অগণন লোকৰ জয়ধ্বনিৰ মাজেৰে আজি অৱশেষত পঞ্চভূতত বিলীন হ'ল গানেৰে জগত জিনা শিল্পী জুবিন গাৰ্গ ইয়াৰ লগে লগেই যেন অসমবাসীৰ হৃদয়ৰ আকাশ হুকা কৰি উজ্জ্বল জ্যোতিষ্ক নিৰ্বাপিত হ'ল যেন বহুদূৰলৈ গুচি গ'ল এক বিৰল প্ৰতিভা ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱাৰা শূন্যতাৰ সৃষ্টি কৰি ছিংগাপুৰত মৃত্যু হোৱা শিল্পী জুবিন গাৰ্গৰ অনুৰাগীসকলে কালিও অভূতপূৰ্বভাৱে শ্ৰদ্ধা নিবেদন কৰে শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কালিও মাজনিশালৈকে অজস্ৰ গুণমুগ্ধই ভিৰ কৰে আজি পুৱাও শিল্পীগৰাকীক চাবলৈ সৰুসজাইত ভিৰ কৰে অনুৰাগীসকলে কালি জুবিন গাৰ্গক দেশ বিদেশৰ বহু সন্মানীয় ব্যক্তিয়ে আহি সৰুসজাইৰ ষ্টেডিয়ামত শ্ৰদ্ধা নিবেদন কৰে সৰুসজাইলৈ গৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বাংলাদেশৰ জনসাধাৰণৰ হৈ দেশখনৰ উচ্চায়ুক্তই শ্ৰদ্ধাঞ্জলি জনায় শেষকৃত্য সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে আজি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি ৰখা হয় জুবিন গাৰ্গৰ পৰিয়ালৰ সিদ্ধান্ত মৰ্মে শিল্পীগৰাকীৰ ১৩ দিনীয়া শ্ৰাদ্ধ অনুষ্ঠান যোৰহাটত পালন কৰা হ'ব আৰু সেইদিনাই তেওঁৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ'ব সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে সোণাপুৰৰ কমাৰকুছিত 10 বিঘা মাটি নিৰ্ধাৰণ কৰা হৈছে আৰু সোণাপুৰৰ সমান্তৰালভাৱে যোৰহাটতো সমাধিক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি শিল্পীগৰাকীৰ সন্মানাৰ্থে আজি অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকে ইপিনে প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ মৃত্যুত 3 দিনৰ বাবে ৰাজ্যিক শোক ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত 4 দিনলৈ বৃদ্ধি কৰা হয় একাধিক প্ৰজন্মক প্ৰতিনিধিত্ব কৰা হেজাৰ শ্ৰোতাৰ প্ৰিয় সংগীত শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আজি পঞ্চম দিনাও সমগ্ৰ ৰাজ্যজুৰি দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে আটাইকেইটি দিনৰ দৰে কালিও লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় জিলাখনৰ সদৰৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালি আৰু আজি পুৱাৰ ভাগতো ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় জিলাখনত নকৈ গঠিত ৰঙানদী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় লালুকতো বিভিন্ন সংস্থা সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে হাৰমতিত হাতে হাতে মমবাতি লৈ সমদল উলিয়ায় নাৰায়ণপুৰতো নাৰায়ণপুৰৰ ব্যৱসায়ী সন্থা শাখা সাহিত্য সভা লেখিকা সমাৰোহ সমিতি জ্যেষ্ঠ নাগৰিক সন্মিলন আছুৰ আঞ্চলিক সমিতি পৌৰসভা আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে বিহপুৰীয়াতো মমৰ শিখালৈ নগৰৰ মূল পথেৰে মৌন শোভাযাত্ৰা উলিওৱা হয়
শ্ৰদ্ধাঞ্জলিৰ সামগ্ৰিক বাতৰি সামৰি ক'বলৈ হ'লে জিলাখনৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয় চিকিৎসালয় মন্দিৰ মছজিদ নামঘৰ আৰক্ষী চকী সকলোতেই শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ জীৱন নাট সামৰি পৰলোকলৈ গমন কৰা এয়াই শিল্পীগৰাকীৰ পৰম প্ৰাপ্তি বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদি আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে সামৰিছোঁ পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত নমস্কাৰ।